Hello friends, আজি আমাৰ এই ভিডিওটো আলোচ্য বিষয়বস্তু হৈছে প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 সাবজেক্ট সোশ্যাল সায়েন্স ধেমাজি ডিস্ট্ৰিক্ট ইন্টাৰনেল এক্সামিনেশ্যন বৰ্ডৰ দ্বাৰা আয়োজিত পৰীক্ষাৰ আজি আমি এই ভিডিওটোৰ পাৰ্ট 2 অৰ্থাৎ পাৰ্ট 1ত ইতিমধ্যে আমি অপচনেল কোৱেশ্চন অৰ্থাৎ MCQ 45 মাৰ্কছৰ আলোচনা কৰিলোঁ কোৱেশ্চন 1 to 45 আৰু এই ভিডিওটোত আমি কোৱেশ্চন নম্বৰ 46 to কোৱেশ্চন নম্বৰ 58 লৈকে আলোচনা কৰিম গতিকে পলম নকৰি ভিডিওত প্ৰৱেশ কৰোঁ আৰু এতিয়ালৈকে যদি তোমালোকে এই ভিডিওৰ প্ৰথম পাৰ্টটো চোৱা নাই ডেসক্ৰিপচনত তলত লিংক দিয়া হ'ব ভিডিওটোৰ কাইন্ডলি তাত গৈ পিনে ভিজিট কৰিব পাৰা আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা কোৱেশ্চনৰ কোৱেশ্চন থাকে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰা সো 46 নম্বৰ কোৱেশ্চন স্বদেশী আন্দোলনৰ এটা সফল আৰু সক্ৰিয় আন্দোলন হিচাপে কি দিশৰ পৰা গণ্য কৰিব পাৰি চমুকৈ লিখি স্বদেশী আন্দোলনক এটা সফল আৰু সক্ৰিয় আন্দোলন হিচাপে নিম্নলিখিত দিশৰ পৰা গণ্য কৰিব পাৰি প্ৰথমটো হৈছে ব্ৰিটিছৰ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে প্ৰতিবাদ স্বদেশী আন্দোলনত নে ব্ৰিটিছ চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ গঢ়ি তোলে গতিকে দ্বিতীয়টো কৈছে আৰ্থ-সামাজিক প্ৰভাৱ দেশীয় উদ্যোগ আৰু উৎপাদন উৎসাহিত কৰি ভাৰতীয় অৰ্থনীতি শক্তিশালী কৰাৰ চেষ্টা কৰে স্বদেশী আন্দোলন গতিকে ইউ এটা কাৰক বুলি ক'ব পাৰি যাৰ জৰিয়তে এক এটা সফল আন্দোলন বুলি গণ্য কৰিব পাৰি তৃতীয়টো কৈছে ৰাষ্ট্ৰীয় চেতনা বৃদ্ধি স্বাধীনতা আন্দোলনৰ বীজ ৰোপণ কৰি ৰাষ্ট্ৰীয় চেতনাক জাগ্ৰত কৰে এই আন্দোলনে স্বদেশী আন্দোলন যেহেতু 1905 চনৰ পৰা স্বদেশী আন্দোলন গতিকে ইয়ে স্বাধীনতাৰ এটা বীজ ৰোপণ কৰে সাধাৰণ জনতাৰ মনত শিক্ষাৰ প্ৰভাৱ জাতীয় শিক্ষা ব্যৱস্থাৰ প্ৰচলন আৰু স্ব-শিক্ষাৰ ক্ষেত্ৰখন আগবাঢ়ি নিয়ে গতিকে এই আন্দোলনৰ জৰিয়তে দেশত বহুতো স্বদেশী অৰ্থাৎ জাতীয় শিক্ষা অনুষ্ঠানসমূহ গঢ় লৈ উঠে নেক্সট লাইন নম্বৰ কৈছে জনসাধাৰণৰ অংশগ্ৰহণ স্বদেশী আন্দোলন সাধাৰণতে জনগণৰ অংশগ্ৰহণে ভাৰতবাসীক গণ আন্দোলনক সম্পূৰ্ণ এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয় গতিকে এইকেইটা কিছুমান কাৰণ যাৰ কাৰণে কি বুলি কৈছে স্বদেশী আন্দোলনক এটা সফল আৰু সক্ৰিয় আন্দোলন হিচাপে বিবেচনা কৰিব পাৰি কোৱেশ্চন নম্বৰ 47 ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা শেষলৈ অসমত এলানি কৃষক বিদ্ৰোহ সংগঠিত হৈছিল আমি পাইছোঁ ইয়াৰ কাৰণসমূহ আলোচনা কৰা ঊনবিংশ শতিকাৰ মাজৰ পৰা শেষলৈ অসমত সংগঠিত কৃষক বিদ্ৰোহসমূহৰ প্ৰধান কাৰণসমূহ হ'ল যদি চাওঁ নম্বৰ 1 কৃষকৰ শোষণ ব্ৰিটিছ চৰকাৰৰ ভূমি নীতি আৰু উচ্চ হাৰত খাজানা আদায়ৰ ফলত কৃষকে অত্যাচাৰৰ সন্মুখীন হয় যাৰ ফলত কৃষকসকল বিদ্ৰোহাত্মক হৈ উঠিছিল মধ্যভোগীৰ দৌৰাত্ম্য জমিদাৰ আৰু মহাজনসকলে কৃষকক উচ্চ সুদত ধন আগবঢ়াই শোষণ কৰিছিল গতিকে ইউ কাৰণ আছিল নেক্সট কৈছে কৃষক উন্নতিত অনিশা কৃষি আৰু কৃষকৰ উন্নতিৰ প্ৰতি কোম্পানী চৰকাৰে তেওঁলোকে অনিশা প্ৰকাশ কৰিছিল যাৰ কাৰণে কৃষকসকল বিদ্ৰোহী হৈ উঠিছিল যাৰ পৰিণামস্বৰূপে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা শেষলৈকে এলানি কৃষক বিদ্ৰোহ সংগঠিত হৈছিল অসমত প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়া কেনেদৰে সহায় কৰে লিখা প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰক মৰুকৰণক ভিন ভিন প্ৰক্ৰিয়াৰে সহায় কৰে যদি প্ৰথমতে যদি চাওঁ প্ৰাকৃতিক কাৰকৰ ভিতৰত বৃষ্টিহীনতা বা অল্প বা অনাবৃষ্টি অতি কম বৰষুণ অথবা অনিয়মিত বৰষুণৰ ফলত শুকান পৰিৱেশ সৃষ্টি হয় যিয়ে মৰুকৰণক অৰিহণা যোগায় দ্বিতীয়তে গোলকীয় উষ্ণতা বৃদ্ধিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মৰুকৰণক সহায় কৰে গোলকীয় উষ্ণতা বৃদ্ধিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মৰুকৰণক সহায় কৰে নেক্সটলি মানৱসৃষ্ট যদি কাৰকসমূহ যদি চাওঁ ইয়াত দুটা কাৰকৰ কথা উল্লেখ কৰা হৈছে নিৰ্বনীকৰণ প্ৰথমতে অত্যাধিক পৰিমাণত হোৱা বন ধ্বংস কাৰ্যৰ পৰিণামস্বৰূপে মৰুকৰণ হ'ব পাৰে নেক্সটলি কৈছে অত্যাধিক পশুচাৰণ অৰ্থাৎ অভাৰ গ্ৰেজিং বুলি কোৱা হয় যাক ইংৰাজীত চৰণীয়া ভূমিৰ অধিক ব্যৱহাৰৰ ফলতো সেউজ আৱৰণ হ্ৰাস পাইছে যিয়ে মৰুকৰণক ত্বৰান্বিত কৰিছে গতিকে এইকেইটা হৈছে কাৰণ মৰুকৰণ প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰক নেক্সটলি কৈছে মহাসাগৰ তলিভাগৰ ভূ অৱয়ৱৰ এটি বৰ্ণনা আগবঢ়া এই মহাসাগৰ তলিভাগৰ যদি ভূ অৱয়ৱসমূহ যদি চাওঁ এই পিকচাৰটো দেখিছা তোমালোকে এই মহাসাগৰ তলিভাগৰ এটা পিকচাৰ দেখুৱাবলৈ চেষ্টা কৰে এয়া হৈছে ইয়াক কোৱা হয় তট য'ত সাগৰৰ পানী অৰ্থাৎ সাগৰৰ পানী ইয়াত লগ হৈছে ভূপৃষ্ঠত য'ত মিটিং গ্ৰাউণ্ড এইটো মিটিং পইণ্টটো হৈছে তট এই তটৰেখাৰ পৰা এই অংশটো এই ঢালটো খুব মন্থৰ ঢাল এই ঢালটো কোৱা হয় কণ্টিনেণ্টেল শ্বেল্ফ বা মহীসোপান বুলি কোৱা হয় মহীসোপান তাৰপিছত এইফালে আছে মহীঢাল চাইলৈছোঁ ৰ'বা এটা মোৰ কনফিউজন হৈছে মহীসোপান তাৰপিছত মহীঢাল দেখিছা এই শ্লপটো হৈছে মহীঢাল যাতে ষ্টিপ শ্লপ হয় তাৰপিছত এইটো হৈছে ডিপ চি প্লেন সমুদ্ৰতলী বুলি কোৱা হয় এইবোৰ হৈছে কিছুমান শৈলশিৰা দেখিছা আৰু এইবোৰ হৈছে খাট এইটো হৈছে খাট আৰু এনেকুৱা শৈলশিৰাৰ কিছু অংশ যেতিয়া
সাগৰ পৃষ্ঠৰ ওপৰত ওলাই থাকে তাক আমি দ্বীপ বুলি কওঁ এই শৈলশিৰা এইটো শৈলশিৰা আৰু এয়া দেখিছে এইটো হৈছে খাট এইবোৰ হৈছে শৈলশিৰা এইটো হৈছে ডিপ সি প্লেন বা এবিসেল প্লেন বুলি কোৱা হয় সমুদ্ৰতলী আৰু এই হৈছে মহিঢাল আৰু এই হৈছে মহীসোপান এই হৈছে সমুদ্ৰতলীৰ ভূভাগ গতিকে আমি দেখিছোঁ যে সমুদ্ৰতলীৰ ভূভাগ সমান নহয় অসমান যিদৰে ভূপৃষ্ঠৰ ওপৰত ঠাইসমূহ অসমান সেইদৰে মহাসাগৰৰ তলিভাগো অসমান ইয়াত সেইকাৰণে কোৱা হৈছে মহাসাগৰৰ তলিভাগ ভূ প্ৰকৃতি অসমান সমুদ্ৰৰ তলিভাগ বিভিন্ন প্ৰকাৰৰ শৈলশিৰা দ্ৰোণী সামুদ্ৰিক টিলা খাট আদিয়ে উখুৰা মুখুৰা কৰি ৰাখিছে উপকূলৰ পৰা সাগৰ মহাসাগৰৰ মাজভাগলৈ যথাক্ৰমে মহীসোপান তটৰেখাৰ পৰা 200 মিটাৰ পৰ্যন্ত মহীঢাল প্ৰায় 2000 মিটাৰ পৰ্যন্ত গভীৰ আৰু গভীৰ সমুদ্ৰতল বা সমুদ্ৰতলীয় দ্ৰোণী প্ৰায় 4000 মিটাৰ গভীৰ আৰু সামুদ্ৰিক শৈলশিৰা দ্বীপ আৰু গভীৰ সমুদ্ৰখাট প্ৰায় 8000 মিটাৰ পৰ্যন্ত গভীৰ আছে গতিকে এইদৰে বিভিন্ন প্ৰকাৰৰ ভূ অৱয়বে সমুদ্ৰতলী অসমান কৰি ৰাখিছে নেক্সট is number question number 50 মানৱ অধিকাৰৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘে লোৱা পদক্ষেপসমূহ আলোচনা কৰা ৰাষ্ট্ৰসংঘে বিশ্বজুৰি মানৱ অধিকাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তাৰে ৰাষ্ট্ৰসংঘৰ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ উল্লেখ কৰা হৈছে নম্বৰ 1 বিশ্ব মানৱ অধিকাৰ ঘোষণা UDHR ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ 1948 বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে কিছুমান অধিকাৰ সুৰক্ষা কৰাৰ অৰ্থে 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ UDHR ঘোষণাপত্ৰ গ্ৰহণ কৰে এই ঘোষণাই 30টা মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰে যেনে তাৰ ভিতৰত আছে জীৱন অধিকাৰ স্বাধীনতাৰ অধিকাৰ মত প্ৰকাশৰ অধিকাৰ শিক্ষা অধিকাৰ ইত্যাদি গতিকে এই কাৰ্যৰ জৰিয়তে ৰাষ্ট্ৰসংঘে বিশ্বজুৰি মানৱ অধিকাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে নেক্সটলি কোৱেশ্চন নম্বৰ 2 মানৱ অধিকাৰ কাউন্সিল UNHRC 2006 চনত ইউনাইটেড নেশ্যনছ হিউমেন ৰাইট কাউন্সিল গঠিত হয় এই সংস্থাই বিশ্বৰ বিভিন্ন ঠাইত হোৱা মানৱ অধিকাৰ লংঘনৰ ঘটনা অনুসন্ধান কৰে আৰু প্ৰতিবেদন প্ৰস্তুত কৰে নম্বৰ 3 মানৱ অধিকাৰ ৰক্ষাৰ বাবে বিশেষ চুক্তিসমূহ যেনে ইণ্টাৰনেশ্যনেল কভেন্ট অন চিভিল এণ্ড পলিটিকেল ৰাইটছ ICCPR 1966 এই চুক্তিয়ে ৰাজনৈতিক আৰু নাগৰিক অধিকাৰ সুৰক্ষা দিয়ে নেক্সটলি আছে ইণ্টাৰনেশ্যনেল কভেনেণ্ট অন ইকনমিক social and cultural rights ICESCR 1966 এই চুক্তিয়ে সামাজিক আৰ্থিক আৰু সাংস্কৃতিক অধিকাৰ নিশ্চিত কৰে নেক্সটলি কনভেনশ্যন অন দ্য ৰাইটছ অফ দ্য চাইল্ড CRC 1989 শিশুসকলৰ অধিকাৰ সংৰক্ষণৰ বাবে এই চুক্তি প্ৰণয়ন কৰা হয় নেক্সটলি ইজ নম্বৰ 51 অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা অসমত সপ্তদশ শতিকাৰ মানৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্ৰাকৃতিৰ পুথিচিত্ৰ সমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয় সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয় এনে কেইখনমান সচিত্ৰ পুথি হ'ল আনন্দ লহৰী হস্তি বিদ্যানব চিত্ৰ ভাগৱত গীত গোবিন্দ কুমৰ হৰণ শংখচূড় বধ লৱ কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি স্থানীয়ভাৱে আহৰণ কৰা সমলৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্ৰসমূহ অঁকা হৈছিল চিত্ৰসমূহত ৰজা ৰাজদৰবাৰ দেৱমূৰ্তি যুদ্ধৰ চিত্ৰ হাতী জীৱ-জন্তু আদি নিৰ্দিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল সাধাৰণতে ৰঙা সেউজীয়া হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োভৰ অধিক দেখা যায় অসমৰ চিত্ৰশিল্পত নেক্সটলি নম্বৰ 52 চেক মুদ্ৰা হয়নে তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি দিয়া চেক মুদ্ৰা নহয় ই মুদ্ৰা পৰিশোধৰ এটা আদেশ মাত্ৰ চেক মুদ্ৰা নোহোৱাৰ কাৰণ দুটা হৈছে প্ৰথমতে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই অৰ্থাৎ মানুহে গ্ৰহণ নকৰিব পাৰে ইয়াক কোনোবাই যদি কাৰোবাক দিয়ে চেক দিয়ে কেছৰ সলনি তেতিয়া এইজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিব পাৰে গতিকে সাধাৰণ গ্ৰহণযোগ্যতা নাই ইয়াৰ দ্বিতীয়তে চেক মুদ্ৰাৰ তাৰিলতা গুণ অভাৱ দেখা যায় অৰ্থাৎ ইয়াক ডাইৰেক্টলি সামগ্ৰীলৈ ৰূপান্তৰ কৰিব নোৱাৰি যদি যিদৰে আমি টকাক ডাইৰেক্টলি মুদ্ৰাক বা টকাক আমি যিদৰে ডাইৰেক্টলি সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰোঁ অৰ্থাৎ টকা লৈ পিনে যদি আমি দোকানত যাওঁ ই লগে লগে আমাক সামগ্ৰীবোৰ দি দিব কিন্তু চেক লৈ পিনে যদি আমি দোকানলৈ যাওঁ তেতিয়া ই সেইটো আকৌ বেংকত ভঙাব লাগিব তেতিয়া আমাক দিব পাৰে হয়তো তেওঁলোক একচেপ্ট নকৰিব পাৰে গতিকে ইয়াৰ তাৰিলতা গুণটো একেবাৰে নাই একেবাৰে নাই বুলি ক'ব নোৱাৰি নাই মুদ্ৰাৰ তুলন কম গোলকীকৰণে ৰাষ্ট্ৰীয় স্বাৰ্থত প্ৰতি আনিব পৰা ভাবুকি সম্পৰ্কে মতামত এতিয়া গোলকীকৰণে কিদৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি ভাবুকি আনিব যদি চাওঁ আমি দেখা পাম যে প্ৰথম গোলকীকৰণ কি সেয়া আমি থুলমূল জানি লওঁ
গোলকীয়কৰণ হৈছে বিশ্বজুৰি ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য, সংস্কৃতি, প্ৰযুক্তি আৰু জনসংযোগ বৃদ্ধিৰ এক প্ৰক্ৰিয়া। যদি এই প্ৰক্ৰিয়া আৰ্থ-সামাজিক উন্নয়নৰ সুযোগ প্ৰদান কৰে, তথাপিও ই কোনো ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে। কেনেকৈ ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি ভাবুকি সৃষ্টি কৰে? নম্বৰ 1 যদি চাওঁ, অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি ভাবুকি। বিদেশী কোম্পানীৰ প্ৰতিযোগিতাৰ ফলত স্থানীয় উদ্যোগসমূহ ক্ষতিগ্ৰস্ত হয়। কোনো দেশ যদি বিদেশী কোম্পানী বা বহুজাতিক সংস্থাৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে, তেন্তে ই ৰাষ্ট্ৰৰ অৰ্থনীতিৰ স্থায়িত্ব ভাবুকি আনিব পাৰে। দ্বিতীয়তে, সাংস্কৃতিক স্বাৰ্থৰ প্ৰতি ভাবুকি। পশ্চিমীয়া তথা বৈদেশিক সংস্কৃতিৰ প্ৰভাৱত পৰম্পৰাগত ভাষা, পৰিধান, খাদ্যাভ্যাস আৰু জীৱনধাৰা বিপন্ন হৈ পৰিব পাৰে। কিছু উন্নত দেশৰ শক্তিশালী সাংস্কৃতিক প্ৰভাৱৰ ফলত স্থানীয় সংস্কৃতি গৌণ হৈ পৰিব পাৰে বিশ্বায়নৰ ফলত। নেক্সট, ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি ভাবুকি। আন্তঃৰাষ্ট্ৰীয় সংস্থা যেনে WTO, IMF, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা IMF হওক, আৰু উন্নত দেশসমূহে অনেক সময়ত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ নীতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে এই সংস্থাসমূহে। গতিকে ইও ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি ভাবুকি আনিব পাৰে। সম্ভৱ হৈছে বিশ্বায়নৰ ফলত। গোলকীকৰণৰ ফলত আৰু এটা হ'ব পাৰে আন্তৰ্জাতিক সৰবৰাহ বৃদ্ধি পায়, মানে যে তাস্কৰী বুলি কয়, যাৰ ফলত মাদক সৰবৰাহ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ বৃদ্ধি পায় এই গোলকীয়কৰণৰ ফলতে। নম্বৰ 53, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল। এই আন্দোলন সকলোবোৰ দিশ ইতিবাচক আছিল নে? প্ৰশ্ন সুধিছে। আন্দোলনটোৰ কাৰ্যসূচীৰ আলামত তোমাৰ মতামত আগবঢ়োৱা। ইয়াৰ উত্তৰটো দিব যাওঁতে আমি ইতিবাচক নেতিবাচক দুটা দিশে চাব লাগিব। গতিকে প্ৰশ্নটোৰ উত্তৰ কিছু এই ধৰণে দিব পাৰি। ভাৰতৰ স্বাধীনতা সংগ্ৰাম অসহযোগ আন্দোলন 1920 to 1922 আছিল প্ৰথম সৰ্ববৃহৎ গণ আন্দোলন, যাক মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিল। এই আন্দোলন ব্ৰিটিছ চৰকাৰৰ ওপৰত অসহযোগিতা দেখুৱাই আৰ্থিক, ৰাজনৈতিক আৰু প্ৰশাসনিকভাৱে ইংৰাজ চৰকাৰক দুৰ্বল কৰাৰ লক্ষ্য লৈ আৰম্ভ কৰা হৈছিল। এই আন্দোলনৰ ফলত বহুতো দিশ দৰ্শন কৰে যদিও কিছুমান সীমাবদ্ধতাও থাকি গৈছিল। এতিয়া তাৰ ইতিবাচক দিশসমূহ যদি চাওঁ, এই আন্দোলনত সৰ্বসাধাৰণ ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিছিল, য'ত কৃষক আছিল, শিক্ষাৰ্থী আছিল, মহিলা আৰু ব্যৱসায়ীসকল জড়িত হৈ পৰিছিল। ভাৰতবাসীয়ে প্ৰথমবাৰৰ বাবে একতা আৰু এক শ্ৰেণীহীনভাৱে সংগ্ৰাম কৰিছিল, যিয়ে ভাৰতীয় জাতীয়তাবাদৰ উত্থানত সহায় কৰিছিল। নম্বৰ 1 ইতিবাচক দিশ। দ্বিতীয়তে যদি চাওঁ, বিদেশী বস্তু আৰু সামগ্ৰী বৰ্জন কৰাৰ ফলত ব্ৰিটিছ কোম্পানীসমূহ লোকচানৰ সন্মুখীন হৈছিল। তৃতীয়তে, শিক্ষা প্ৰতিষ্ঠান, আদালত আৰু চৰকাৰী চাকৰি বৰ্জন কৰাৰ ফলত ব্ৰিটিছ প্ৰশাসন দুৰ্বল হৈ পৰিছিল। চতুৰ্থতে, মহাত্মা গান্ধীয়ে অহিংস নীতি অনুসৰণ কৰি শান্তিপূৰ্ণ প্ৰতিবাদৰ দৃষ্টান্ত স্থাপন কৰে। এই নীতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামক নৈতিক উচ্চতা প্ৰদান কৰিছিল। নেক্সটলি নেতিবাচক দিশসমূহ। 1922 চনৰ চৌৰি চৌৰা হিংসাত্মক ঘটনা, পুলিচ চকীত অগ্নিসংযোগ কৰি 23জন পুলিচক জীৱন্ত জ্বলাই মৰা হৈছিল। এইটো এই আন্দোলনৰ নেতিবাচক দিশ। নেক্সটলি এই আন্দোলনত ভাৰতীয় কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ দীৰ্ঘম্যাদী সমস্যা, ভূমি কৰ আৰু শোষণ নিবাৰণৰ প্ৰতি গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু এই আন্দোলন নেক্সটলি কৈছে, এই আন্দোলনৰ মূল লক্ষ্য আছিল স্বৰাজ, ছেল্ফ ৰুল, সম্পূৰ্ণ স্বাধীনতা, পূৰ্ণ স্বৰাজ নহয়। ফলত স্বাধীনতাৰ লক্ষ্যত উপনীত হ'বলৈ আৰু আন্দোলন চলাই যোৱাৰ প্ৰয়োজন হৈছে। গতিকে এইবোৰ ইতিবাচক আৰু নেতিবাচক দিশ। নম্বৰ 55, আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোচনা কৰা। আছাম এছ'চিয়েশ্যন 1903 চনত মাণিকচন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিল আৰু এই সংগঠনটিত ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰ আৰু জাতীয় সজাগতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ সম্পাদিত কামৰ কেইটামান উদাহৰণ হ'ল, প্ৰথমতে কৈছে, পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল। কাৰণ চাহ খেতিয়ক সেই সময়ত গোটেই ব্ৰিটিছসকল আছিল, গতিকে চাহ খেতিয়কসকলৰ আধিপত্য বিৰোধিতা কৰিছিল। এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল, মানে ৰাইজৰ অংশীদাৰিত্ব সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছিল। বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। নেক্সটলি শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল আৰু 1921 চনৰ অসহযোগ আন্দোলনত এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত ই কি হৈছিল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে চামিল হৈ গৈছিল।
নম্বৰ 56 সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰক সম্পদ কিয় সংৰক্ষণ কৰিব লাগে সম্পদ সংৰক্ষণ মানে হ'ল প্ৰাকৃতিক তথা মানৱসৃষ্ট সম্পদসমূহৰ যথাযথ ব্যৱহাৰ আৰু সংৰক্ষণ কৰা যাতে ভৱিষ্যত প্ৰজন্মই এই সম্পদসমূহৰ সুবিধা উপভোগ কৰিব পাৰে এতিয়া কিদৰে সংৰক্ষণ কৰিব পাৰি ইয়াত কেইটামান উপায় দিয়া হৈছে নম্বৰ 1 প্ৰাকৃতিক সম্পদৰ সীমিততাৰ কাৰণে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে কিয় সম্পদ সংৰক্ষণ কৰিব লাগে প্ৰাকৃতিক সম্পদ সীমিত আছে গতিকে সীমিততাৰ কাৰণে সম্পদ সংৰক্ষণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে যদি আজি আমি সকলোবোৰ ব্যৱহাৰ শেষ কৰি দিওঁ তেতিয়াহ'লে আগন্তুক প্ৰজন্মই সেই সম্পদসমূহ ভোগ কৰাৰ পৰা তেওঁলোক বঞ্চিত হ'ব পাৰে গতিকে সম্পদ যেনে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ খনিজ পদাৰ্থ ইত্যাদি সীমিত পৰিমাণত উপলব্ধ এইবোৰ সম্পদ অধিক হাৰত ব্যৱহাৰ কৰিলে ভৱিষ্যত প্ৰজন্মই ইয়াৰ ভোগৰ পৰা কি হ'ব পাৰে বঞ্চিত হ'ব পাৰে সেই গতিকে আমি সম্পদ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে নেক্সটলি নম্বৰ 2 পৰিৱেশৰ স্থায়িত্ব ৰক্ষা কৰিবলৈ পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে পৰিৱেশ যদি স্থায়িত্ব ৰক্ষা কৰিবলৈ নিতান্ত অপৰিহাৰ্য অধিক হাৰত বনাঞ্চল যদি উচ্ছেদ কৰোঁ ভূগৰ্ভস্থ জলৰ যদি নিষ্কাশন অধিক পৰিমাণে কৰোঁ খনিজ পদাৰ্থৰ যদি আহৰণ যদি অধিক পৰিমাণ কৰা হয় তেতিয়া পৰিৱেশ মাত্ৰাতকৈ বেছি ক্ষতি কৰে আৰু ইয়াৰ ফলত পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন উষ্ণতা বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হয় নম্বৰ 3 জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সম্ভৱ তেতিয়াহে সম্ভৱ হয় বুলি কৈছে যেতিয়া সম্পদ সংৰক্ষণ কৰা হ'ব প্ৰাকৃতিক সম্পদ বিবেচনাহীনকৈ আহৰণ আৰু ব্যৱহাৰ কৰাৰ ফলত বহু প্ৰজাতিৰ জীৱ-জন্তু সংকটাপন্ন হৈ পৰিছে অৰণ্য ধ্বংসৰ বাবে বাঘ গড় ইত্যাদি কি হৈছে হ্ৰাস পাইছে নেক্সট নম্বৰ 4 অৰ্থনৈতিক বিকাশৰ বাবে সম্পদ সংৰক্ষণ কৰিব লাগিব অৰ্থনৈতিক বিকাশৰ বাবে সম্পদ সংৰক্ষণ কৰিব যদি প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা নাযায় তেন্তে দেশৰ অৰ্থনীতিৰ ওপৰতো প্ৰভাৱ পৰে যেতিয়া কোনো দেশৰ প্ৰাকৃতিক সম্পদ শেষ হৈ যায় তেতিয়া সেই দেশক অন্যান্য দেশৰ পৰা আমদানি কৰিব লগা হয় সম্পদসমূহ যাৰ ফলত অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয় নম্বৰ 57 অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰা তলত দিয়াবোৰ বহুৱা বুলি কৈছে এখন বিশ্ববিদ্যালয় আৰু এখন ৰাষ্ট্ৰীয় উদ্যান গতিকে আমি যোনটো অঞ্চলত থাকোঁ তাৰ সেই অঞ্চলৰ এটা বিশ্ববিদ্যালয় আমি জানোৱে এই বিশ্ববিদ্যালয়খন আমি দি দিব পাৰোঁ আৰু ৰাষ্ট্ৰীয় উদ্যান আমাৰ ওচৰৰ যি ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যান দি দিব পাৰোঁ দেখুৱাব পাৰোঁ আৰু এই মেপখনত মই ডিব্ৰুগড় বিশ্ববিদ্যালয় এই ডিব্ৰুগড়ৰ এই অংশত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই গোলাঘাটৰ এই অংশত দেখুওৱা হৈছে নেক্সটলি নম্বৰ লাষ্ট কুৱেশ্যন 58 অসমৰ কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰত বহুতো সমস্যাৰ থকাৰ পাছতো অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাসমূহ আলোচনা কৰিব কৈছে যথেষ্ট অসুবিধা আছে তৎসত্ত্বেও অৰ্থনৈতিক সম্ভাৱনাসমূহ কোন দিশত আছে যদি চাওঁ আমি দেখা পাম অসমৰ কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰত বিভিন্ন সমস্যা থকাৰ পাছতো ৰাজ্যখনত অৰ্থনৈতিক উন্নয়নৰ যথেষ্ট সম্ভাৱনা আছে প্ৰাকৃতিক সম্পদ মানৱ সম্পদ আৰু ভৌগোলিক সুবিধাৰ সঠিক ব্যৱহাৰ কৰিলে অসম এখন শক্তিশালী অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰে তলত অসমৰ সম্ভাৱনাসমূহ আলোচনা কৰা হ'ল কৃষি ক্ষেত্ৰত সম্ভাৱনা অসম মূলতঃ কৃষিভিত্তিক অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল প্ৰায় 70% লোক কৃষিৰ সৈতে জড়িত যদিও সমস্যাসমূহ আছে তদুপৰি নিম্নলিখিত ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে উচ্চ উৎপাদনশীল জাতৰ বীজ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ জলসিঞ্চন ব্যৱস্থাৰ সঠিক ব্যৱহাৰৰ দ্বাৰা একেদৰে মাটিত বছৰত এটাতকৈ অধিক শস্য উৎপাদন কৰি ৰাজ্যৰ অৰ্থনৈতিক বিকাশত ইন্ধন যোগাব পাৰে তাৰোপৰি আমি যদি এই ধৰণৰ মডেল গাঁওসমূহ যদি প্ৰস্তুত কৰা হয় মডেল গাঁও প্ৰস্তুত কৰি যাৰ ফলত ভিলেজ টুৰিজমো গঢ় লৈ উঠিব পাৰি এই কৃষি ক্ষেত্ৰৰ উন্নতিৰ জৰিয়তে নেক্সটলি খাদ্য প্ৰস্তুতকৰণ উদ্যোগ ফুড প্ৰচেছিং উদ্যোগ অসমত কৃষিজাত উৎপাদন যথেষ্ট আছে যদি খাদ্য প্ৰসংস্কৰণ উদ্যোগ বা ফুড প্ৰচেছিং বুলি কোৱা হয় এই শব্দটো শুদ্ধ হৈছে নাই চাবা স্থাপন কৰা হয় তেন্তে কৃষকসকলৰ আয় বৃদ্ধি হ'ব আৰু আৰ্থিক বিকাশত অৰিহণা যোগাব গতিকে আমাৰ ইয়াত যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদ পোৱা যায় গতিকে এই প্ৰাকৃতিক সম্পদ যদি কৃষি সম্পদ যদি সঠিকভাৱে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি ইয়াতে বিভিন্ন ধৰণৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীসমূহ গঢ় লৈ পিনে নিয়োগৰ বাট মোকলাব পৰা যায় দ্বিতীয়তে কৈছে চাহ উদ্যোগৰ সম্ভাৱনা অসমত চাহ উদ্যোগৰ বিশ্ববিখ্যাত লগতে চাহ পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে টুৰিজম যথেষ্ট স্ক'প আছে অসমত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ মানৰ চাহ উৎপাদন হয় বিদেশী বজাৰত ইয়াৰ উচ্চ প্ৰয়োজনীয়তা আছে চাহৰ লগতে গ্ৰীণ টি অৰ্গেনিক টি হাৰ্বেল টি ইত্যাদি উৎপাদন বৃদ্ধিৰ চেষ্টা কৰা উচিত যাৰ ফলত নিয়োগৰ সুবিধা পাব আৰু অসম ৰাজ্যৰ অৰ্থনৈতিক উন্নতি লাভ কৰিব পৰ্যটনৰ বিকাশ কাজিৰঙা মাজুলী কামাখ্যা মন্দিৰ পৰ্যটন ক্ষেত্ৰ উন্নতি কৰি ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰিব পাৰি তাৰোপৰি এডভেঞ্চাৰ টুৰিজম যেনে কায়াকিং ট্ৰেকিং ইত্যাদি নাও চলোৱা ট্ৰেকিং গ্ৰাম্য পৰ্যটন ইকো টুৰিজম বিকাশে অসমলৈ অধিক পৰ্যটন আকৰ্ষণ কৰিব নেক্সটলি কৈছে তথ্য প্ৰযুক্তিৰ উদ্যোগৰ সম্ভাৱনা গুৱাহাটী ডিব্ৰুগড় যোৰহাট আদি ঠাইত IT হাব গঢ়ি তুলিলে অসম তথ্য প্ৰযুক্তিৰ নতুন কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বৰ্তমান ভাৰতৰ বহুজাতিক কোম্পানী
টাটা আৰু ভাৰত আৰু অসম চৰকাৰৰ সহযোগিতাত জাগিৰোডত নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। তাৰোপৰি ক'লে যে ফ্ৰিলেন্সিং, ডিজিটেল মাৰ্কেটিং, AI, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ক্লাউড কম্পিউটিং আদি ক্ষেত্ৰতো অসমৰ যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন পাব পাৰে আৰু এইদৰে অসম এখন আৰ্থিকভাৱে স্বাৱলম্বী ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰে। গতিকে ইমান পৰে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু যদি কিবা প্ৰশ্ন থাকে প্ৰশ্ন কৰিব পাৰা, আৰু যদি কিবা জানিবলগীয়া থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি প্ৰশ্ন কৰিব পাৰা। ধন্যবাদ।